আজি আমাৰ এই শুভ বাথৌ সান এইটো আমাৰ প্ৰতি বছৰে মাঘৰ সেকেন্ড মঙ্গলবাৰে আমি এইটো মানে পালন কৰা হয়। এই বাথৌ পূজা উৎসৱেদি আমি এইটোকে কামনা কৰোঁ যে সকলোৱে ধৰ্মাৱলম্বী বা জাতি ধৰ্ম নিৰ্বিশেষে মানে যেন আমাৰ এই বাথৌ ধৰ্মটো মানে আকোৱালি লয় আৰু আমাৰ এই বাথৌ উৎসৱ পালন কৰাটো মেইন উদ্দেশ্যটো এইটোৱে যে সকলোৱে আমাৰ বড় সমাজৰ যেন এই আমাৰ বাথৌ ধৰ্মটো যেন ঘৰে ঘৰে গাঁৱে গাঁৱে মানে আকোৱালি লৈ পেলাই প্ৰচাৰ কৰে আৰু এইটো দ্বাৰাইদি আমি সমগ্ৰ মানে দেশত আমিও বড়ো জাতি হিচাপত এটা নিজা যে ধৰ্ম আছে এই ধৰ্মটো আমি মানে এই আমাৰ কেন্দ্ৰীয় বাথৌ পূজা মেলা দ্বাৰাইদি আমি এইটো মানে বছৰে বছৰে আমি প্ৰচাৰ কৰি আহিছোঁ। কেইদিনীয়া কাৰ্যসূচী কি কি অনুষ্ঠান আছে? আমাৰ ইয়াত মানে 10 দিনীয়া কাৰ্যসূচী আজি প্ৰথমবাৰৰ আমাৰ কাৰ্যসূচী চলি আছে। আমাৰ 10 দিনীয়া কাৰ্যসূচী থাকিব। তাতে আমাৰ কালচাৰ প্ৰগ্ৰামৰ পৰা লৈ মানে সিংগাৰ বিভিন্ন মেলা বজাৰ আৰু ডান্স কম্পিটিশ্যন বিভিন্ন আমাৰ 10 দিনত কাৰ্যসূচী ৰখা হৈছে। এই বাথৌ ধৰ্মৰ দ্বাৰাইদি আমি এইটোৱে অনুৰোধ জনাওঁ যে সকলোৱে ধৰ্মাৱলম্বী জাতি ধৰ্ম নিৰ্বিশেষে যেন আমাৰ এই বাথৌ ধৰ্মকো আকোৱালি লৈ পেলাই মানে ভালকে আদৰি লৈ পেলাই মানে সেৱা জনায় আৰু ঈশ্বৰৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰিছোঁ যেন সকলোৱে ধৰ্মাৱলম্বী লোকসকলে যেন আমাৰ এই বাথৌ ধৰ্মটো যেন নিন্দা নকৰে। মানে বড়ো হিচাপৰ আমাৰ এই বাথৌটো আগৰ পৰা যুগৰ আগৰ পৰা চলি আহিছে যেন এই আমাৰ এই বাথৌ ধৰ্মটো মানে আকোৱালি লয় যেন।